हेलो स्टूडेंट्स आज क्लासत आमी आलोचना करिम क्लास 9 और साधारण गणितर किछुमान मोस्ट इम्पर्टेन्ट एमसीकिউ टाइप क्वेश्चन सो तोमालोके এই एमसीकिউ टाइप क्वेश्चन खिनि যদি গোটেইখিনি বুজি পেলাই কৰিব পাৰা তেনহলে মই আশা কৰো যে তোমালোকে যিকোনো ধৰণৰ এই চেপ্টাৰৰ পৰা एमसीकिউ टाइप क्वेश्चन আহিলে তোমালোকে লিখিব পাৰিবা আৰু এই क्वेश्चनखনি মই এনেদৰে বনাইছো যাতে তোমালোকৰ এই চেপ্টাৰৰ পৰা এটলিষ্ট যিকোনো ধৰণৰ কোশ্চেন আহিলে তোমালোকে আনসাৰ লিখিব পাৰা সো আহা আমি ভিডিওটো আৰম্ভ কৰো সো প্ৰথমতে আমাৰ এমসিকিউটো আছে ইয়াত তলৰ কোণটো এটা বহুপদ হয় সো আমি জানো বহুপদ হ'বলৈ হলে চলকৰ ঘাতটো কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে সো চলকৰ ঘাত পূৰ্ণ সংখ্যা দ্যাট মিন্স এটোৰ মানে কি আমি জানো मैथमेटिक्सत x y और z এই তিনিটা বস্তুক আমি কি বুলি কও চলক বুলি কও হয়না সো চলকৰ আকো কি হ'ব লাগিব ঘাতটো পূৰ্ণ সংখ্যা হ'ব লাগিব চলকৰ ঘাত দ্যাট মিন্স কি চলকৰ পাৱাৰ বুলি কলে আমি কি বুজো এই x এর উপরে যদি কিবা এটা দিও আমি হেটো কি বুলি কোৱা হয় পাৱাৰ বুলি কোৱা হয় y এর উপরে যদি আমি 3 দিও তেনহলে y এর পাৱাৰ কি হ'ব 3 হ'ব আৰু এই যে এই পাৱাৰ বিলাক কি হ'ব লাগে আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগে पूर्ण संख्या माने হয় পাওয়ার বিলাক 0 হ'ব লাগিব নহলে 1 হ'ব লাগিব নহলে 2 হ'ব লাগিব 3 হ'ব লাগিব এই বিলাক হলে হে কি হ'ব আমাৰ বহুপদটো কি হ'ব এটা সরি আমাৰ পদটো কি হ'ব এটা বহুপদ হ'ব সো ইয়াত ছোৱা আমাৰ কি আছে অপশন এ ত আছে আমাৰ x² + 1 অপশন বি ত আছে x⁻² + 1 तार पिছত ऑप्शन सी আছে 1/x² + 1 ডি নম্বৰত আছে আমাৰ কি এটাও নহয় ইয়াত মই কি কলো যে বহুপদ হ'বলৈ হলে কি হ'ব লাগিব x ৰ পাৱাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব হয় 0 হ'ব লাগিব 2 হ'ব লাগিব 3 হ'ব লাগিব 4 হ'ব লাগিব এইবিলাক হলে হে কি হ'ব বহুপদ হ'ব এতিয়া কথা হল যদি x ৰ পাৱাৰ -2 হয় নাইবা x ৰ পাৱাৰ যদি -3 হয় হ'ব নে নাই বহুপদ তেনহলে কি হ'ব आंसर হ'ব बहुपद নহব কাৰণ মই প্ৰথমতে কলো যে বহুপদ হ'বলৈ হলে কি হ'ব লাগিব x ৰ পাৱাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব ইয়াত x ৰ পাৱাৰ পূৰ্ণ সংখ্যা কোনটোত আছে অপশন এ যদি আমি লক্ষ্য কৰো অপশন এ কি আছে আমাৰ x² + 1 যেটো নাকি x ৰ পাৱাৰ যেটো আছে সেই x ৰ পাৱাৰটো কি আছে আমাৰ পূৰ্ণ সংখ্যা আছে মানে 2 তো কি এটা 2 তো হল এটা পূৰ্ণ সংখ্যা গতিকে যদি চলকৰ পাৱাৰ যদি পূৰ্ণ সংখ্যা আছে গতিকে আমাৰ बहुपद কোনটো হ'ব অপশন এ টই হ'ব হয়নে বি নাম্বার অপশন চাবই না লাগে কাৰণ x এর উপৰত পাৱাৰটো কি আছে আমাৰ -2 আছে -2 তো তাৰ পূৰ্ণ সংখ্যা নহয় গতিকে এটো আমাৰ কি নহব বহুপদ নহব অপশন সি তো নহব কি কাৰণ নহব ইয়াত ক'ব পাৰা যে স্যার ইয়াত তো x এর পাৱাৰ +2 আছে 2 আছে কিন্তু এটো তথাপিও নহব কাৰণ ইয়াত 1 আকাৰত আছে 1 আকাৰত আমি জানো যদি কোনোবা বস্তু এটা 1 আকাৰত থাকে 1 সামথিং যদি কিবা থাকে এই বস্তুটো উপৰত উঠি কি হয় আমাৰ ইনভার্স হৈ যায় হয়নে x⁻² হৈ যাব গতিকে এটো যদি আমি উপৰত উঠাই দিও তেনহলে কি হ'ব এই +2 টো মাইনাস হৈ যাব আৰু মাইনাস হলে তো পূৰ্ণ সংখ্যা নহব তেতিয়া গতিকে অপশন এইটো নহব আমাৰ তাৰ পিছত অপশন ডি ত আছে কি আমাৰ এটাও নহয় সো অলৰেডি আমি অপশন এ নাম্বার রাইট বুলি পাইছো গতিকে ডি নাম্বার হ'বই নোৱাৰে সো অপশন কি হ'ব তেনহলে আমাৰ এ নাম্বার হ'ব শুদ্ধ आंसर तार पिছত नेक्स्ट क्वेश्चन আছে আমাৰ হাতত -2x² + x -3 বহুপদৰ x² ৰ সহগ হল আমাৰ এটা বহুপদ দি আছে বহুপদটো কি আছে আমাৰ -2x² + x -3 সো এই বহুপদৰ ভিতৰত যেটো আমাৰ x² বুলি এটা বস্তু আছে হয়নে x² এটো হল x² সো এই x² ৰ কি উলিয়াব লাগে আমাৰ x² ৰ সহগ লাগে এটা কথাটো হল সহগ কি বস্তু সহগ হৈছে একচুয়ালি যে চলকৰ লগত যেটো বস্তু কি থাকে আমাৰ লাগি থাকে হেটো হল কি সহগ যদি কও আমি যে সহগ বুলি কি হ'ব সহগ বুলি ক'লে কিবা কিবা সমীকৰণ যে ইয়াতে एग्जांपलতে ধৰিব পাৰিবা যে ইয়াত x² যেটো আছে x² ৰ লগত কোনোবা এটা নাম্বার আছে নে নাই x² ৰ লগত কি আছে আমাৰ -2 আছে গতিকে মই কি কলো যে x² ৰ লগত যেটো
নাম্বাৰ থাকিব হেইটো কি হ'ব হওক গতিকে ইয়াত x স্কয়াৰ হওক কি আছে x স্কয়াৰৰ লগত যেটো লাগি আছে এটো হওক x স্কয়াৰৰ লগত কি লাগি আছে -2 লাগি আছে গতিকে অপচনটো হ'ব কি -2 ইয়াতে +2 আছে এটো কিন্তু নহব তাৰ পিছত -3 তো হ'বই নোৱাৰে গতিকে অপচন কি হ'ব সি নাম্বাৰ -2 বুজি পাইছা নেক্সট কোশ্চেন আছে আমাৰ হাতত 3 নম্বৰত x স্কয়াৰ -9 ৰ শূন্য হ'ব এতিয়া কথা হল শূন্য কি বস্তু 3 নম্বৰৰ আমি সাইডত কৰি দিছো 3 নম্বৰত কি কৈছে x স্কয়াৰ -9 ইয়াৰ কি উলিয়াব লাগে আমাৰ শূন্য লাগে সো শূন্য উলিয়াব লাগিলে কি কৰিবা তোমালোকে যে যিখিনি পাৰ্ট দিয়া থাকিব এইখিনি ইকুৱেল শূন্য বুলি ধৰি লবা আচ্ছা তাৰ পিছত কি কৰিবা ইয়াৰ পৰা x ৰ মানটো উলালেই হল সো এটো যদি আমি সাইড চেঞ্জ কৰো কি হ'ব x স্কয়াৰ ইকুৱেল ইপিনে আছিল -9 সো এটো কি হ'ব সাইড চেঞ্জ কৰিলে +9 হৈ যাব আৰু যেহেতু x ৰ ওপৰত কি আছে আমাৰ পাৱাৰ 2 আছে গতিকে এটোক আমি লিখিব পাৰো কি x = কি হ'ব এই পাৱাৰটো যদি উঠাই দিও আমি তেনেহলে কি হ'ব √9 হয়নে এবিলাক তো তোমালোকে জানাই সো x = কি হ'ব 9 ৰ বৰ্গমূল কিমান 9 ৰ বৰ্গমূল হল 3 হয়নে কাৰণ 3 ক স্কয়াৰ কৰিলে কি হয় 9 হয় গতিকে 9 ৰ বৰ্গমূল কি হ'ব 3 হ'ব গতিকে x ৰ মান কি পালো আমি 3 গতিকে x ৰ মান যে এই সমীকৰণটোৰ পৰা x ৰ মান 3 পালো গতিকে 3 টো কি হল 3 টো হৈছে এই সমীকৰণটোৰ এটা কি শূন্য তাৰ মানে x স্কয়াৰ -9 ৰ শূন্য কি হ'ব +3 গতিকে অপচনটো আমি চাও কোট আছে +3 অপচন এটি আছে হয়নে বাকি বিলাক চাবই না লাগে গতিকে অপচন কি হ'ব এ নাম্বাৰ কি হ'ব আমাৰ শুদ্ধ হ'ব তাৰ পিছত নেক্সট কোশ্চেন আছে 4 নাম্বাৰ আমাৰ হাতত x³ - x স্কয়াৰ + k k এটা শূন্য -1 হলে k এর মান কি হ'ব সো প্ৰথমত চোৱা এটা আমাৰ বহুপদ দি আছে বহুপদটো কি আছে আমাৰ x³ - x স্কয়াৰ + k আৰু এই বহুপদটোৰ কি আছে এটা শূন্য অলৰেডি দি দিছে কি আছে -1 আছে এইখিনি ডাটা আমাৰ হাতত আছে আমাৰ কি উলিয়াব লাগে k এর মান লাগে k এর মানটো কি হ'ব এটা আমাক লাগে সো এটো কি কৰিম আমি একেবাৰে সিম্পল এবিলাক তোমালোকে জানা যে কি কৰিব লাগে যেটো শূন্য দিয়া থাকে সেই শূন্যটো আমি x ৰ ঠাইত বহাই দিম বাস আনসাৰ ওলাই যাব তেনেহলে কি কৰিব লাগিব যেটো আমাৰ বহুপদ দি আছে বহুপদটো সাইডত এনেকে ৰাপ কৰিবা কি হ'ব x³ - x স্কয়াৰ + k আৰু যেহেতু শূন্য বুলি কৈ দিছে কি শূন্য বুলি কৈ দিছে -1 গতিকে আমি কি কৰিম যত এই x আছে x ৰ ঠাইত আমি অকল কি লিখি দিম -1 লিখি দিম তেনেহলে x ৰ ঠাইত ইয়াত কি হ'ব -1 হ'ব হৈছে আৰু ওপৰত কি আছে পাৱাৰ 3 আছে পাৱাৰ 3 টো দিবই লাগিব তাৰ পিছত কি আছে মাইনাস আছে মাইনাস দিব লাগিব x ৰ ঠাইত কি লিখিব লাগিব -1 এটো হল কি সমীকৰণৰ মাইনাস আৰু x ৰ কাৰণে কি হ'ব এক্সট্ৰা মাইনাস এটা অন হ'ব তাৰ পিছত x ৰ ওপৰত কি আছিল আমাৰ 2 আছিল গতিকে 2 দিব লাগিব প্লাস কি আছে k যেহেতু আমাক কি উলিয়াব দিছে k এর মান উলিয়াব দিছে এইখিনি পাৰ্ট আমাৰ কি ধৰিব লাগিব 0 ধৰিব লাগিব তেনেহলে কি হ'ব আমাৰ a এর মান ওলাব তাৰ পিছত কি হ'ব এটো -1 হোল টু দি পাৱাৰ 3 এটো ৰিজাল্ট কি হ'ব এটো ৰিজাল্ট হ'ব যেহেতু ওপৰত পাৱাৰ 2 কি আছে আমাৰ অযুগ্ম সংখ্যা হয়নে 3 আছে অযুগ্ম গতিকে অযুগ্ম হলে কি হ'ব এই মাইনাসটো থাকিয়ে যাব আৰু অনক যদি আমি কিউব কৰে কি হ'ব 1 হ'ব হয়নে তাৰ পিছত কি আছে মাইনাস দিব লাগিব -1ক হোল স্কয়াৰ কৰিলে কি হ'ব ওপৰত এবাৰ চোৱা কি আছে +2 আছে পাৱাৰ +2 দ্যাট মিন্স কি আছে যুগ্ম সংখ্যা আছে যদি যুগ্ম সংখ্যা থাকে যুগ্ম সংখ্যাৰ কাম কি ভিতৰৰ মাইনাসটো প্লাস কৰি দিয়া তেনেহলে এই মাইনাসটো কি হৈ যাব আমাৰ প্লাস হৈ যাব সো প্লাস হৈ গল তাৰ পিছত অনক স্কয়াৰ কৰিলে কি হ'ব 1 হ'ব হৈছে প্লাস k = 0 ইয়াত সব -1 ৰিজাল্ট কি হ'ব আমাৰ দুটাৰ আগত যেহেতু মাইনাস আছে গতিকে কি কৰিব লাগিব মাইনাস সাইনটো বহাব লাগিব দেন কি কৰিব লাগিব এই 1 দুটা প্লাস কৰিব লাগিব 1 যোগ কৰিলে কি হ'ব আমাৰ 2 হ'ব হয়নে
-2 কিন্তু দিব লাগিব মাইনাস এই কারণে দিব লাগিব কারণ দুয়োটাৰ আগতে কি আছে মাইনাস আছে তাৰ পিছত কি আছে প্লাস k ইকুয়াল 0 এটুক সো আমি যদি সাইড চেঞ্জ কৰো কি হ'ব k ইকুয়াল এই -2 তো কি হৈ যাব আমাৰ +2 এই পিনে গৈ কি হ'ব +2 তোমালোক এবিলাক জানা যে সাইড চেঞ্জ কৰিলে -2 প্লাস হৈ যায় +2 মাইনাস হৈ যায় আৰু যদি এই পিনে হৰণ থাকে পূৰণ হৈ যায় হনে গটিকে আমি k এর মান কি পালো আমি +2 পালো k এর মান +2 কোট আছে অপশন বি হনে অপশন বি হ'ব শুদ্ধ আনসার তাৰ পিছত কোশ্চেন নম্বৰ 5 তো আমাৰ হাতত আছে x কিউব প্লাস x স্কয়ার প্লাস x প্লাস 1 এর মাত্রা হবে এই মাত্রা কি বস্তু সো মাত্রা হইছে যে বহুপদৰ উচ্চতম ঘাত কি কইছো বহুপদৰ উচ্চতম ঘাত তার মানে বহুপদ এটা দিয়া থাকিলে এই বহুপদৰ হাইয়েস্ট যেটো পাওয়ার থাকিব হেইটো হল কি তোমার মাত্রা ইয়াত সোয়া বহুপদ এটা আছে আমাৰ কি আছে বহুপদটো দিয়া আছে আমাৰ x কিউব প্লাস x স্কয়ার প্লাস x প্লাস 1 ইয়াত সোয়া এই বহুপদৰ ভিতৰতে যে x চলক আছে নহয় এই চলকটোৰ ম্যাক্সিমাম পাওয়ার কিমান আছে হেইটো হল মাত্রা ধৰিব পাৰিছা কথাটো কি কৈছো মই যে চলকৰ ওপৰত ম্যাক্সিমাম হাইয়েস্ট পাওয়ার যেটো থাকিব হেইটো হল বহুপদৰ মাত্রা তেনহলে ইয়াত বহুপদৰ ভিতৰত হাইয়েস্ট পাওয়ার কোনটো আছে ইয়াত আছে 1 ইয়াত আছে 2 ইয়াত আছে 3 গটিকে কি পালো আমি যে বহুপদৰ ভিতৰত ম্যাক্সিমাম পাওয়ার কি আছে 3 আছে গটিকে এই বহুপদৰ মাত্রা কি হ'ব 3 হ'ব দ্যাট মিন্স অপশন ডি শুদ্ধ হ'ব